নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ সকলোকে স্বাগত জনাইছোঁ। লগতে নৱবৰ্ষ ইয়াৰ শুভেচ্ছা জনাইছোঁ। যিহেতু আমি প্ৰত্যেক বহাগৰ পৰা ৰাখিবলটো দি দিওঁ গোটেই বছৰটো, কিন্তু বহুত দীঘলীয়া হয় বছৰটো দিলে, সেইকাৰণে মই ছুটি কৰি দিব লৈছোঁ। আজি মই মীন ৰাশিৰ বিষয়ে গোটেই দুমাহ বহাগ মাহ আৰু জেঠ মাহটো চমুকৈ কৈ দিম। যিহেতু আপোনালোকৰ মীন ৰাশিতে বহি আছে নিজৰ ৰাশিত মংগল, শনি আৰু বুধ, ধনস্থানত বহি আছে ৰবি আৰু শুক্ৰ, চতুৰ্থত বহি আছে বৃহস্পতি, ষষ্ঠত বহি আছে কেতু, দ্বাদশত বহি আছে ৰাহু আৰু চন্দ্ৰ। এনেকৈ আপোনালোকৰ ৰাশি বলটো আৰম্ভ হৈছে। ৰাশিতে যেতিয়া শনি, মংগল আৰু বুধ বহি আছে, আপোনালোকৰ কিন্তু নিজৰ স্বাস্থ্যটো বহুত শুভ নহয়। সৰু সুৰা বেমাৰ আজাৰ চলিয়ে থাকে আপোনালোকৰ আগৰ পৰা। যিহেতু শনি থকাৰ পৰা সৰু সুৰা মাজে মাজে ভালো হয়, মাজে মাজে গা বেয়া হয়। যিহেতু দ্বাদশত স্বাস্থ্যত যিহেতু কেতু থকাৰ কাৰণে পেটৰ বিষ, পেটৰ সমস্যা হ'ব পাৰে। গতিকে কেতুৰ কাৰণে পেটৰ সমস্যা, পেটৰ বিষ হ'ব পাৰে। গতিকে তেনে ক্ষেত্ৰত আপোনালোকে কেতুৰ প্ৰতিকাৰ কৰি থাকিব, কেতুক ভাবি থাকিব। শ্মশানত গ'লে আপোনালোকে সেৱা কৰিব, তেতিয়া আপোনালোকৰ কিন্তু পেটৰ বিষ, পেটৰ বেমাৰবিলাক ভাল হ'ব। এইখিনি হৈছে থুলমূল আপোনাৰ ৰাশিৰ কাৰণে আপোনাৰ নিজৰ। কিন্তু মংগল বহাৰ কাৰণে তেজৰ সৰু সুৰা সমস্যা থাকিব, যদিও বহাগ মাহৰ মাজৰ পৰা আপোনালোকৰ তেজৰ সমস্যা কমি যাব। কিন্তু কেতু যিহেতু থাকিব, গতিকে কেতু দুমাহে থাকিব, বহাগ আৰু জেঠ মাহ। আৰু বুধ যিহেতু সঞ্চাৰ হ'ব, বুধ সঞ্চাৰ হ'লেও কিন্তু স্বাস্থ্যটো অকণমান ভাল হ'ব আপোনালোকৰ। বুধ আৰু মংগল সঞ্চাৰ হোৱাৰ পিছত মংগল, শনি একেলগে থকাৰ কাৰণে স্বাস্থ্যত অকণমান অশুভ আছিলে, তথাপিও কিন্তু বহাগৰ শেষৰ ফালৰ পৰা অলপ ভাল ফল এটা লাভ কৰিব। টকা পইচাৰ ক্ষেত্ৰতো আপোনালোকৰ বেমাৰ আজাৰত টকা পইচা যোৱা যুগ আছে, অলপ সৰু সুৰা ৰবি আৰু শুক্ৰ আছে। যিসকলৰ জাতক জাতিকাৰ ডায়েবেটিক্স আছে, চুগাৰ আছে, তেওঁলোকে অকণমান চাই চিতি থাকিব, খোৱাৰ লগত অলপ চাই চিতি চলিব। যিহেতু শুক্ৰ আৰু ৰবি আছে, কিন্তু ৰবি যিহেতু তুংগৰ কাৰণে আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ আয় ইনকাম বৃদ্ধি হ'ব, টকা পইচা লাভ হ'ব। আৰু যদি আমি চাওঁ টকা পইচাৰ ক্ষেত্ৰত আপোনালোকে আনেও সহায় কৰিব, চিন্তা কৰাৰ কোনো কাৰণ নাই। ভাতৃৰ লগত কিছু সৰু সুৰা ভাল বুলিয়ে ক'ব পাৰি। ভাতৃৰ লগতো যদি আপোনালোকে গৃহ নিৰ্মাণ বা ঘৰ বনাব ইচ্ছা কৰিলেও বা যান বাহন ল'ব ইচ্ছা কৰিলেও আপোনালোকৰ ভাতৃ ভগ্নীয়ে সহায় কৰিব আপোনালোকক, তেনে ক্ষেত্ৰতো হ'ব বুলি ধৰিব পাৰি। যিহেতু বন্ধুৰ স্থান যদি চাওঁ, বন্ধুৰ ক্ষেত্ৰত আপোনাৰ বৃহস্পতি বহি আছে। বৃহস্পতি যেতিয়া বন্ধু স্থানত থাকে, তেতিয়া আপোনালোকৰ লগ বন্ধুৱে সহায় কৰে। লগ বন্ধুৱে সদায় ভাল এটা আপোনালোকক সকলোতে সহায় কৰিব, বিশেষকৈ লগ বন্ধু। আৰু বন্ধুস্থান যিহেতু বৃহস্পতি, গুৰুৰ দৰে। আৰু চতুৰ্থত বৃহস্পতি থকাৰ কাৰণে আপোনালোকৰ যিহেতু যান বাহন যুগ, গৃহযোগ এইবিলাকো আছে। এই দুটা মাহত কিন্তু আপোনালোকৰ যান বাহনৰ গৃহযোগ থাকিব। মীন ৰাশি জাতক জাতিকাসকলৰ যদি কিনিব ইচ্ছা কৰে আপোনালোকে কিনিব পাৰে। গতিকে তেনে ক্ষেত্ৰত অধিপতি বুধ হিচাপে, বুধ যিহেতু ৰাশিতে বহি আছে, কিন্তু ৰাশিত বুধটো বহুত শুভ নহয়। বৰ্তমান যিহেতু বুধ আপোনালোকৰ ৰাশিতে নিচস্ত হৈ আছে, নিচস্ত হোৱাৰ কাৰণে বুধে কিন্তু ভাল এটা ফল নিদিয়ে। কিন্তু বহাগ মাহৰ শেষৰ ফালৰ পৰা আপোনালোকক কিন্তু ভাল ফল দিব আপোনালোকক। যিহেতু বুধে বহুত ভাল এটা ফল দিব বহাগৰ মাজৰ পৰা বা শেষৰ পৰাই। আপোনালোকৰ জেঠ মাহটো গতি হ'ব। জেঠ মাহত যিহেতু আপোনালোকৰ বুধটো সঞ্চাৰ হ'ব, সঞ্চাৰ হৈ মেষ ৰাশিত থাকিব। আৰু মেষৰ পিছত মেষত থাকিলে আপোনালোকৰ ৰবি আৰু বুধ থাকিব একেলগে ৰবিযুক্ত হোৱাৰ লগে লগে আপোনালোকৰ বহুতখিনি ভাল এটা ৰিজাল্ট দিব। গতিকে যদি আমি চাওঁ গৃহ নিৰ্মাণ বা যান বাহন যুগ এইবিলাক মানে আপোনালোকৰ বহাগৰ শেষৰ পৰা জেঠ মাহটোত থাকিব, বহুতখিনি ভাল এটা ৰিজাল্ট পাব আপোনালোকৰ বহাগ আৰু জেঠত। যদি আমি চাওঁ প্ৰাইমাৰী শিক্ষা আৰু উচ্চ শিক্ষা, প্ৰাইমাৰী শিক্ষাত যিহেতু বৃহস্পতি আছে, মেট্ৰিকলৈকে বা হায়াৰ ছেকেণ্ডেৰীলৈকে বহুত ভাল ফল এটা লাভ কৰিব বৃহস্পতিৰ কাৰণে। আৰু যদি আমি চাওঁ অধিপতি বুধ হিচাপে কিন্তু বহাগ মাহটো বহুত ভাল নহয়, যদিও জেঠ মাহৰ পৰা কিন্তু প্ৰাইমাৰী শিক্ষাত অতি শুভ, বহুতখিনি ভাল এটা পঢ়া শুনাত আগবাঢ়িব পাৰিব। উচ্চ শিক্ষা যদি চাওঁ, উচ্চ শিক্ষাৰ অধিপতি যিহেতু চন্দ্ৰ মনস্জাত, চন্দ্ৰ মনৰ কাৰক, সেইকাৰণে উচ্চ শিক্ষাত বহুত অলপ চিন্তা থাকিব। মীন ৰাশি ছাত্ৰ ছাত্ৰীসকলৰ যিকোনো ক্ষেত্ৰত অকণমান চিন্তা থাকিলেও বহুত চিন্তা কৰাৰ কোনো কাৰণ নাই। চন্দ্ৰৰ কাৰণে মাজে মাজে ভাল ফল দিব, মাজে মাজে অশুভ ফল দিব পাৰে। তথাপিও যিহেতু আমি যদি চাওঁ শনি, বুধৰ মংগল এনেকুৱা ধৰক কেতুৰ এনেকুৱা ৰাহুৰ দৃষ্টি আছে, বৃহস্পতিৰ পৰা যদি আমি ধনস্থান, তেনে ক্ষেত্ৰত আপোনালোকৰ কিন্তু উচ্চ শিক্ষাত ভাল বুলিয়ে ক'ব পাৰি। উচ্চ শিক্ষা কিন্তু বৃহস্পতি থকাৰ কাৰণে অতি শুভ, যিহেতু বৃহস্পতিয়ে আপোনালোকক ভাল এটা ফল দিব। বৃহস্পতিৰ কাৰণে বৃহস্পতিয়ে ভাল ফল এটা দিব। বৃহস্পতিৰ কাৰণে আপোনালোকে বিদেশ ভ্ৰমণো কৰিব পাৰিব। বিদেশ ভ্ৰমণ কৰিলে ভাল এটা, যদি ক'ৰবাত দূৰত পঢ়িব ইচ্ছা কৰে, যিসকলে আৰ্টছ পঢ়া ল'ৰা ছোৱালীও কিন্তু বাহিৰত যাব পাৰিব ছায়েন্সতকৈও। ছায়েন্সৰ অধিপতি যিহেতু কিছু শুভ স্থানত নাই, তথাপিও কিন্তু আৰ্টছৰ কাৰণে ভাল। যিসকল আৰ্টছ পঢ়ি আছে বা আৰ্টছ পঢ়িব ইচ্ছা কৰে, তেওঁলোকৰ কাৰণে বহুত ভাল এটা প্লেটফৰ্ম থাকিব আৰ্টছৰ কাৰণে। যদি আমি চাওঁ, যিহেতু
স্বাস্থ্যত কিন্তু অকণ প্ৰথমতে কৈছোঁ স্বাস্থ্যত কিন্তু অকণ পেটৰ অলপ সমস্যা হ'ব পাৰে। গতিকে কিটোৰ কাৰণে অলপ আপোনালোকে নিয়ম পালন কৰি থাকিব। কিটোক ভাবিব, কিটোৰ মন্ত্ৰ জপ কৰিব, তেতিয়াও কিন্তু ভাল ফল লাভ কৰিব। যদি আমি চাওঁ বিবাহৰ ক্ষেত্ৰত বিবাহৰ অধিপতি হৈছে বুধ বৰ্তমান নিচস্ত। সেইকাৰণে বিবাহত কিছু সৰু সুৰা বাধা থাকিব পাৰে বহাগ মাহত, কিন্তু বহাগৰ শেষৰ ফালৰ পৰা বিবাহত কিন্তু আগবাঢ়িব পাৰিব বা বিবাহত ছাকচেছ হ'ব। এইটো ছাকচেছৰ অধিপতি শনি আছে লগ্নতে বা নিজৰ ৰাশিত যদি এটা গ্ৰহ থাকে সি কিন্তু ভাল ফল প্ৰদান কৰে। তেনে ক্ষেত্ৰত বহুত শুভ বুলি ক'ব পাৰি। ভাগ্য যদি চাওঁ, ভাগ্যৰ অধিপতি হৈছে যিহেতু মংগল আছে নিজৰ ৰাশিত, নিজে যিমানখিনি কষ্ট কৰিব সিমানখিনি ফল পাব। কিন্তু ভাগ্যটো বহুত অট'মেটিক নাহে, কিন্তু জেঠৰ পৰা আপোনাৰ ভাগ্যটো ভাল হ'ব। মানে বহাগৰ শেষৰ ফালৰ পৰা তেতিয়া আপোনাৰ কিন্তু মংগলে আৰু ভাল ফলে প্ৰদান কৰিব। মংগল যিহেতু নিজৰ গৃহত থাকিব আৰু দ্বিতীয়ত থাকিব, লগ্নৰ পৰা দ্বিতীয়ত থাকিলে টকা পইচাটো ভাল হ'ব। ধান টকা পইচা এইবিলাক মানে বহুতখিনি অহা চান্স থাকিব আপোনালোকৰ। যদি আমি চাওঁ কৰ্মক্ষেত্ৰত যিহেতু বৃহস্পতি, যিসকলে টিচিং লাইনত কাম কৰি আছে তেওঁলোকৰ কাৰণে অতি শুভ। টিচাৰ লাইন বা উকিল এনেকুৱা কৰ্মবিলাকৰ বৃহস্পতিৰ কাৰণে গুৰু, জ্যোতিষী মাষ্টৰ বা জ্যোতিষৰ কাৰণেও বহুত শুভ। মীন ৰাশি জাতক জাতিকাসকলৰ গুৰু বহুত ভাল, বহুতখিনি শুভ। গুৰু কিন্তু ভাল ফল প্ৰদান কৰিব। ইনকামৰ ক্ষেত্ৰতো শনি যিহেতু আপোনালোকৰ ৰাশিত বহি আছে, নিজৰ কষ্ট মতেহে ইনকাম হ'ব। যিমানখিনি কষ্ট কৰিব সিমানখিনি ইনকাম লাভ কৰিব। কিন্তু খৰচটো অলপ বৃদ্ধি হ'ব, যিহেতু ৰাহু আপোনালোকৰ দ্বাদশত বহি আছে। ৰাহু যেতিয়া খৰচৰ গৃহত থাকে তেতিয়া কিন্তু ভাল কামত টকা পইচা নালাগে, টকা পইচা অলপ যায়। টকা পইচা ৰখাৰ কাৰণে আপোনালোকে ৰাহুৰ প্ৰতিকাৰ কৰক। স্বাস্থ্যৰ কাৰণে কেতুৰ প্ৰতিকাৰ কৰক। আৰু ৰাশিৰ অধিপতি হিচাপে বৃহস্পতি কোনো কথা নাই। আপোনালোকে ৰাহু কেতুৰ প্ৰতিকাৰ কৰিলে বহুতখিনি ভাল ফল লাভ কৰিব। ৰাহু কেতুৰ প্ৰতিকাৰ আগতেও দিছোঁ, আপোনালোকৰ ঘৰৰ প্ৰতিকাৰবিলাক মই দি থাকোঁ এক্সট্ৰা কৰি, আপোনালোকে চাই ল'ব পাৰে। আৰু যদি কিবা সুধিবলৈ থাকে আপোনালোকে সুধিব পাৰে। ধন্যবাদ।